শংকৰজ্যোতি বৰুৱাৰ বিজেপি গমনক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে। শংকৰজ্যোতি বৰুৱা এগৰাকী ভাল ছাত্ৰ নেতা আৰু সেই ছাত্ৰ নেতাগৰাকীয়ে বিজেপিত যোগদান কৰি অসমৰ ৰাইজৰ স্বাৰ্থত, অসমৰ জাতীয় জীৱনৰ স্বাৰ্থত এতিয়া কাম কৰি যাব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰে। একেটা সময়তে আঞ্চলিকতাবাদ এতিয়া কেৱল বিজেপিতহে আছে বুলি লুৰিণজ্যোতি গগৈকো কটাক্ষ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। শংকৰজ্যোতি বৰুৱা এজন উদীয়মান ছাত্ৰ নেতা। জীৱনত ঘাত প্ৰতিঘাত এটা থাকে, এটা বেয়া সময় আছিলে বা মানুহৰ এটা পৰ্যায় থাকে, কিন্তু ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক হিচাপে বা মই দুলীয়াজানতো দেখিছোঁ যে যথেষ্ট সামাজিক কাম কাজ তেওঁ কৰে বা কৰিব যত্ন কৰে। বিজেপিত যোগদান কৰিছে আৰু মই ভাবোঁ যে বিজেপিত থাকি অসমৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ আটাইতকৈ সোণালী সুযোগ। কাৰণ বিজেপিয়ে যি ধৰণে আজি আপোনালোকে চাব, গণৰাজ্য দিৱসত মই যি ধৰণে বাংলাদেশী মুছলমানৰ কথা কৈছোঁ, মিয়াৰ কথা কৈছোঁ, আগত কোনোবা মুখ্যমন্ত্ৰী এনেকুৱা কথা ক'ব পাৰিছিলে নেকি? আজি মই ডিব্ৰুগড়ত কৈছোঁ, অসমত ৬৩ লাখ বিঘা মাটি আজি অবৈধ বাংলাদেশীৰ দখলত আছে। এই ডাটাটোৱেতো দিব মানুহে ভয় কৰিছিল যে ভোট বেংক নষ্ট হৈ যায়, কিন্তু আজি আমি ভোট বেংককো ভয় কৰা নাই আৰু ১.৫ লাখ বিঘা মাটি আমি ইতিমধ্যে উদ্ধাৰ কৰিছোঁ। আৰু আঞ্চলিকতাবাদ মানে কি? এইটো নহয় জানো যে অসমখনক বিদেশী মুক্ত কৰিব লাগে, অসমৰ সম্পদসমূহ অসমৰ কাৰণে ব্যৱহাৰ হ'ব লাগে, বেলেগটো আঞ্চলিকতাবাদ বুলি একো নাই, অসমীয়া ভাষা ধ্ৰুপদী ভাষা হ'ব লাগে, লাচিত বৰফুকনৰ সুখ্যাতি জগতত বিয়পি যাব লাগে, তাৰ বাদে আঞ্চলিকতাবাদ কি আছে? এতিয়া লুৰিণজ্যোতি গগৈৰ দৰে যি আঞ্চলিকতাবাদ আছে, তেওঁলোক হ'ল মিয়াৰ লগত কম্প্ৰমাইজ কৰা আঞ্চলিকতাবাদ। বৰপেটাত মিয়াৰ এভিকশ্যন হ'লে ইয়াত তেওঁলোকে কান্দে। গতিকে আচল আঞ্চলিকতাবাদ কি? যে যি কাৰণে ৮৫৬ জন ৮৬০ জন শ্বহীদে মৃত্যুবৰণ কৰিছিল তাক মনত ৰখা, আৰু ৮৬০ জন শ্বহীদে মিয়াক ৰক্ষা কৰিবৰ কাৰণেতো মৃত্যুবৰণ কৰা নাছিল। গতিকে আচল আঞ্চলিকতাবাদ বিজেপিৰ মঞ্চতে হ'ব পাৰে, আন পাৰ্টিৰ মঞ্চত এতিয়া আঞ্চলিকতাবাদ নাই। মিয়াৰ আগে পিছে ঘূৰাই তেওঁলোকৰ ৰাজনীতি।